নমস্কাৰ বন্ধুসকল, মই আহিছোঁ আজি আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি যাম কাছাৰ জিলালৈ। আজি মোৰ ভাইটিটোৰ চাকৰিৰ কাগজ পাতি চেক হ'ব। কাছাৰত মাতিছে তাক। সি পোষ্টেলত ইণ্টাৰভিউ এটা দিছিলে, সি চিলেক্ট হৈ গৈছে। সেইটো কাৰণে আজি আমি যাম কাছাৰ জিলালৈ আৰু আমি কাগজ পাতি লৈ ৰেডি হৈছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ। আপোনাৰ ৰাতিপুৱা 5:30 বাজিছে। যেনে তেনে ৰাতিপুৱাইছে, চবফালে দেখিছে আপোনালোকে কুঁৱলী পথাৰ একো নেদেখা হৈ আছে। আমি এতিয়া এই কুঁৱলীৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিম। এই কুঁৱলী ফালি আমি আগুৱাই যাম কাছাৰ অভিমুখে। ৰাস্তাত বহুত ঘন কুঁৱলী হ'ব, নিশ্চয় আমাৰ অলপ অসুবিধা হ'ব, হ'লেও আমি যাব চেষ্টা কৰিম ভালকৈ। আমাৰ ভাইটিটো গাড়ীত বহিছে, আমি গাঁৱৰ মাজেৰে একা বেকা ৰাস্তাৰে আগুৱাই গৈছোঁ। আমাৰ হাইৱেলে কমচেও আমাৰ 15 কিলোমিটাৰ আগুৱাই যাব লাগে আমি গাঁৱৰ মাজেৰে। আমি এতিয়া গাঁৱৰ মাজৰ ৰাস্তাতে আছোঁ। আমাৰ ভাইটিটো হৈছে এইটো, তাৰে চাকৰিৰ কলিং আহিছে। এতিয়া আজি আমাৰ কাগজ পাতি ভেৰিফিকেশ্যন হ'ব। আমি এই আৰম্ভ কৰিছোঁ যাত্ৰা। আৰু আমাৰ এই ভাইটিৰ ঘৈণীয়েকজনী বিৰাট লাগি। সি বিয়া পতাৰ পিছতে সি চাকৰিটো পাইছে আৰু তাৰ ঘৈণীয়েকক মই দেখাম বাৰু ভিডিঅ'ত। আমাৰ গাড়ীত বৰ্তমান ভক্তিমূলক গীত চলি আছে। আমাৰ ভক্তিমূলক গীত চলাৰ কাৰণ হৈছে আমাৰ ড্ৰাইভাৰজন একদম ভকতীয়া লাইনৰ মানুহ। এইজন দেখিছে আপোনালোকে, একদম ফুল ভকতীয়া লাইনৰ মানুহ। আৰু বাকীজন হৈছে আপোনালোকে দেখিছে একদম ফুল ডেকা ল'ৰা। ইহঁতে হৈছে একদম কেনেকুৱা ল'ৰা, ইহঁতক লাগে ৰক গান আৰু ইফালে বজি আছে ভক্তিমূলক গান। ইহঁত বৰিং হৈ গৈছে। এতিয়া 200 কিলোমিটাৰ আমি অতিক্ৰম কৰিব লাগিব। এই 200 কিলোমিটাৰ কেনেকে পাৰ কৰিম সিহঁতে এতিয়া চিন্তাত পৰি গৈছে। ইফালে আমাৰ ভক্তিত, বিলীন ভক্তিত, হৰি ভক্তিত ৰাসৰ গান বুজিব। ইয়াৰ পিছত বোলে ৰাসৰ গান বুজিব আকৌ।
অলপ ৰৈছোঁ, পেচাব কৰি লৈছোঁ। এইফালে একদম পূৰা জংঘলৰ মাজত ৰৈছোঁ আমি। কোনো মানুহ দুনুহ নাই, একদম চুনচান জেগা। আমাৰ ৰ'বলৈ ভয়ে লাগিছে, তথাপিতো অকণমান ৰৈ পেচাবটো কৰিবই লাগিব আৰু কাৰণে। মজা জেগা নাই? আমি ৰখিছোঁ অলপ, ৰখি পেলাই আমি ইয়াতে টিফিন বনাই লৈ আহিছোঁ। ৰুটি চুটি কিবা কিবি খাই ল'ম ইয়াতে। ৰুটি বনাই আনি ডিগি খুলিছে আমাৰ ল'ৰাহঁতে। চবফালে পূৰা জংঘলেই জংঘল। জংঘলৰ মাজত আমি আজি বনভোজ খোৱাৰ নিচিনা লাগিব। এইখিনি জেগাতে ৰৈ আমি এতিয়া ৰুটি খাম। টিফিন পানী ল'ৰাহঁতে পূৰা একদম চেলফি উঠিব লৈছে এতিয়া। হা হাগি কাৰোবাৰ হাগা লাগিছে নেকি? বাইয়ে বাইনে জংঘলৰ মাজত হাইৱে মাজত ৰৈ ফটো উঠাত ব্যস্ত সকলো। গাড়ী চাড়ী একো নাই, আজি তাতে বন্ধ দিন। গাড়ী নাই এইটো ৰাস্তাত, বন্ধ চন্ধ বুলি কোনো কথা নাই। এইটো ৰাস্তাত মানে গাড়ী নাথাকেই প্ৰায়। খুল খুল ৰুটি খুল, বক্স খুল। মানে এই চকুটো হেৰি হৈ থাকিব। গাড়ীখন লৈ পেলাই মকা মকৰি খা, মকা মকৰি খা। গোন্ধাব নেকি? নাই নোগোন্ধাই। এখন নতুন মোজা আজি 30 মোজা বাচি বাচি খাই শেষে কৰিলে। আৰম্ভ কৰা নাই। জানটা দিছে ডাঙৰ পানী বটল লৈছো।
পালোহিয়ে আমি যিটো জেগাত আহিছোঁ সেইখিনি হাতীখুলি বুলি কয় আমি হাতীখুলি পোষ্ট অফিচ পাইছোঁ আহি তাৰপৰা কিবা সুধিব লগা হ'লে সুধিব পাৰিব ন ইয়াতে এখন বজাৰ আছে ধুনীয়া বজাৰ হাতীখুলি বজাৰ কাছাৰ ডিষ্ট্ৰিক্ট পোষ্ট অফিচটো হৈছে এইটো এই সুৰংগৰ মাজেৰে আমি যাব লাগিব এতিয়া পাৰ হৈ আমি এই যাম এতিয়া সুৰংগৰ মাজেদি আহি এইটো একদম ৰাস্তাৰ মাজত গুফা আমি গুফা ৰাস্তাৰ মাজেদি পাৰ হ'ম এতিয়া বিৰাট ধুনীয়া লাগিব আজি এই গুহা ৰাস্তাটো আপোনাৰ হাফলঙলৈ আহিলে পায় ইফালে হৈছে এটা সুন্দৰ ভিউ পইণ্ট কিমান ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য দেখিছে আপোনালোকে ইফালে হৈছে এই গুহাটো বহুত লম্বা গুহা এইটো ৰাস্তাৰ মাজত লম্বা গুহা আমি টাৰ্নেলটোলৈ খোজকাঢ়ি আহি আছোঁ মানে গুফা ৰাস্তাটো গুফা ৰাস্তাটো সঁচাকৈ আমাৰ কাৰণে বৰ ধুনীয়া লাগিছে গুফা ৰাস্তাটো এইটো হৈছে গুফা ৰাস্তা এইফালেদি গাড়ী অহা যোৱা কৰি থাকে পাহাৰ কাটি সুৰংগ বনাই ৰাস্তা তৈয়াৰ কৰা হৈছে গৈ থকাৰ কাৰণে একদম হৰণি এটা শব্দ আহি থাকে এনি টাইম বেয়া হৈ যায় একদম কাণ খোলা হৈ গৈছে আমাৰ এইটো যে টাৰ্নেল সুৰংগ ৰাস্তা এইটো গাড়ীবিলাক আহিলে মানে ভয় লাগি যায় ৰাস্তাটোতে বৰ আচৰিত শব্দ কৰে একদম কাণ চান খোলা কৰি দিয়ে মানে আমি এতিয়া তাৰ মাজেদি পাৰ হ'ব লাগিব আমি টাৰ্নেলত সোমাই গ'লোঁ
আহি হাফলং পালোঁ। হাফলঙত আপোনাৰ এনে সুন্দৰ ধুনীয়া জেগা এটা দেখা পালোঁ। ইয়াতে নামি পেলাই মানে অলপমান বেকগ্ৰাউণ্ড ধুনীয়া চিনেৰীটো লৈছোঁ। আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে জেগাটো, বহুত ধুনীয়া লাগিছে জেগাটো, পাহাৰীয়া জেগা। নামি পেলাই ৰখি পেলাই চাবলৈ মন গ'ল এবাৰ। আমি আহি এটা জেগা পাই গ'লোঁ। ইয়াত ধুনীয়া কমলা দোকান, চব কমলা দোকান। আমি ৰৈছোঁ, আমাক ফ্ৰীকেও খোৱালে কমলা। আণ্টিহঁতে আমাক ফ্ৰীকে খোৱালে। জেগা কা নাম কিয়া হে? জাতিংগা বুলি কৈছে জেগাটোৰ নাম, জাতিংগা। ইফালে দেখিছে আপোনালোকে চবফালে কমলা খালি দোকান, পূৰা কমলা দোকান। আমি ইয়াতে কমলা কিনিলোঁ আৰু আমাক ফ্ৰীকেও খোৱালে ইয়াত কমলা। আমাক এই খুৰীজনীয়ে খোৱালে, ফ্ৰীকে কমলা খোৱালে। আমি এইবিলাক কমলা কিনি ল'লোঁ। কি বহি আছে, আমি ল'লোঁ, সিও ল'লে। তাৰখিনি লুকুৱাই থৈছে, কি খাই পেলাব, তাৰখিনি লুকুৱাই থৈ দিছে। মোৰখিনি মই খাম এতিয়া, গোটেইখিনি কমলা খাই পেলাম এতিয়া। খাবলৈ কিনি লৈছো। কোনে বনাইছে? কি গৰম মানুহ কেইটা অথনি বা কমলা খায়ে আছে। বিৰাট মিঠা, একদম মজা লাগিছে খাই। ইমান ধুনীয়া মিঠা জাতিংগাৰ কমলা, ইমান সুন্দৰ লাগিছে খাই। মই 5টা খাই পেলালো, আৰু আছে 10টামান। তাইও কেইটা খাম ঠিক নাই এতিয়া। অকলে খাইছে, ইমান গৰম। জাতিংগাৰ কমলা মিঠা মই পোৱা নাই, বিৰাট ধুনীয়া মিঠা একদম, সঁচাকে ভাল লাগিছে। মই 5টা কমলা খাই পেলালো, আৰু কেইটা খাম ঠিক নাই। সুন্দৰ চেনি নিছিলে নে দাদা? চেনিটো খাই ভাল লাগে, চেনিটো কেৱল মিঠাই ন। টেঙা মিঠা এটা সোৱাদ বেলেগ। কামেই নাইকিয়া হৈ যাবগৈ, জিৰ' হৈ যাবগৈ। একদম ইমানটো কষ্ট কৰা ফলটো যে জিৰ' হৈ যাব। কেণ্ডিমেন মৰ্টন নিচিনা লাগিছে। আমাৰ ড্ৰাইভাৰটো বহুত অত্যাচাৰী ড্ৰাইভাৰ। গাড়ীখন ঠেকেচি গৈছে মানে, কমলাটো খাবলৈ শান্তি দিয়া নাই। সেই খানটো ফিডবেক, কমলা ফিডবেক দিয়া। ভাষাহীন মই আজি, ঋতুল আজি ভাষাহীন। গৰজনে মানে মোক দেখা পাই এটা কমলা এনেই ফ্ৰীকে দি দিছে, খাবলৈ দিছে। কমলা খাচাটো চাওক, এয়া এই মানুহটোৱে আনিছে আমাৰ ড্ৰাইভাৰ। ভূঞা দা এনেকুৱা কামুৰিছে বুলি কৈছো নহয় মই। ভূঞা দা খাম আৰু মনটো হৈ আছে গোটেইকেইটা খাবলৈ হ'লে ঘৰলৈ কিনিম, ঘৰলৈ নিলে বেয়া পাব নহয়। আগলৈ দিব সেইটো খা শিকে নেকি? আমি ৰাহু কেটু কোন? কেটু শান্তনু কেটু, তাৰ মুখে কেতুৰ লেখীয়া। সেইটো কমলা বখলে থাকিম, কমলা আৰু খাই থাকিম কমলা মেইন। অৰুণাচলত কমলা খাইছিলো, ভাল লাগিছিলে। মনত পৰে অৰুণাচলত থকা দিনকেইটাৰ কথা। এতিয়াতো অৰুণাচল যোৱা নহ'ব চাগে। জাতিংগা আহিয়ে খাইছো আৰু কমলা। খাই পোৱা নাই জীৱনত। মই কমলা দেখাই নাই, আজিহে দেখিছো। কমলা এইটোৱে ন? আচ্ছা, অৰেঞ্জ কালাৰ বুলি কয় যে, এইটোকে কয়। সিহঁতে মোক ভিডিঅ' ল'বলৈ মানা কৰি আছে। ইফালে কিন্তু বহুত দ আছে একদম, সেইকাৰণে মোক এটা মানা কৰি আছে। মই সিহঁতক এটাই কথা কৈ আছোঁ, দৰকীয়াকৈ যিত মানে কথাটো মানে সিহঁতক বেঙেনা দি আছোঁ আৰু উল্লু বনাই আছোঁ।